সমগ্ৰ বিশ্বতে ধপাত বিৰোধী দিৱস উদযাপন হৈছে। আমাৰ বদালিতো ধপাত বিৰোধী দিৱস উদযাপন হৈছিল। তাৰ এটা আমি বাৰ্তাহে দিব বিচাৰিছোঁ যে এই বাৰ্তাটোৰ দ্বাৰাই আমি ছ'চিয়েল মিডিয়াত যেতিয়া আমি প্ৰকাশ কৰিলোঁ তেতিয়া বহুতে গম পাব যে ধপাত বিৰোধী দিৱসো আছে। কিছুমানতো নাজানে যে ধপাত বিৰোধী দিৱসো আছে। গতিকে ধপাত বিৰোধী দিৱসটো আমি প্ৰচাৰ কৰাৰ উদ্দেশ্যে আৰু আমাৰ সমাজত গুটখাৰ পৰা যিটো প্ৰব্লেম বা চিগাৰেটৰ পৰা যিটো প্ৰব্লেম আমাৰ সমাজৰ মানুহে ভুগি আছে, সেই প্ৰব্লেমবিলাক আমি নিৰ্মূল কৰাৰ কাৰণে এই অনুষ্ঠানটো আমি আয়োজিত কৰিছোঁ। শ্ৰদ্ধাৰ আজি উপস্থিত থকা সমূহ আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, অভিভাৱক অভিভাৱিকাসকল, আমি জানো যে ধপাতে আমাক কি কৰি অনিষ্ট কৰে। আমি বেছি ক'ব লগা নাই এই অঞ্চলত, কিন্তু আমি সজাগতা কৰিব লাগিব। মই তোমাক কৈছোঁ, তুমি বেলেগক ক'বা। আমি চেইন ছিষ্টেম হ'ব লাগিব। কোনোবাই যদি খাই আছে ওচৰত কোনোবাই চিগাৰেট, আমি হয়তো সহ্য কৰি আহিব নালাগিব যে তেখেতে খাই আছে, তেখেত ছিনিয়ৰ মানুহ, তেখেতক মই নকওঁ। তেখেত SP DC বা যিকোনো ডাঙৰ অফিচিয়েল হ'ব পাৰে, মিনিষ্টাৰো হ'ব পাৰে। এতিয়া আপোনালোকে হয়তো জানে বা কোনোবাই হয়তো নাজানিবও পাৰে, ডাঙৰ ডাঙৰ অভিনেতা অজয় দেৱগন, শ্বাহৰুখ খান, তেওঁলোকে পাব্লিক প্লেচত চিগাৰেট খোৱাৰ কাৰণে বহুত ডাঙৰ ডাঙৰ জৰিমনা দিছে। আপোনালোকে যদি গুগলত চাৰ্চ কৰি শ্বাহৰুখ খান আৰু অজয় দেৱগনৰ বিশেষকৈ বেলেগতো আছে আৰু মই চিনা জনাৰ ভিতৰত ক'ব খুজিছোঁ, তেওঁলোকে বহুত পৰিচিত এক্টৰ। তেওঁলোকক যদি চাই তেওঁলোকে গোৱাত বহুত ডাঙৰ ফাইন কৰিছে, কিন্তু আমাৰ অসমত এনেকুৱা ফাইন প্ৰযোজ্য হোৱা নাই যে পাব্লিক প্লেচত চিগাৰেট খাব নালাগে। বহুত ঠাইত আপোনালোকে দেখা পাব বহুত অভিজ্ঞ মানুহ, বহুত জ্ঞানী মানুহ, যিবিলাক মানুহে ৰিচাৰ্চ কৰিছে, PhD হোল্ডাৰ, MA, ডক্টৰ, ইঞ্জিনিয়াৰ, অফিচাৰ বা আমাৰ কমন মেনো সেইটো কৰোঁ। ডাঙৰবিলাকে যে কৰে এনেকুৱা নহয়, আমি কমন মেনেও কৰোঁ। গতিকে আমি তেওঁলোকক বুজাব লাগিব, তেওঁলোকক ধমকি দিব নালাগিব, বিনয় আৰু নম্ৰতাৰে বুজাব লাগিব। আমি এনেকুৱা নহয় যে আমি তেওঁলোকক ধমকি দিব লাগিব। যে আচল বস্তুটো হ'ল সাহস আৰু স্পষ্টবাদিতা। স্পষ্টবাদী সেই বস্তুটো কিন্তু আমাৰ গাত লাগিব। স্পষ্টবাদী মানে সত্যক সাহসেৰে প্ৰকাশ কৰা। আপোনালোকে দেখা পাইছে যে কোনোবাই আপোনাৰ ওচৰতে চিগাৰেট খাই আছে,